Hello friends, you are watching the view of Rangapura. মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টিৰ এই নিৰ্বাচনী সভাত আমাৰ মাজত উপবিষ্ট অসম গণ পৰিষদ দলৰ সভাপতি ফণীধৰ তাহু ডাঙৰীয়া, গণশক্তি দলৰ সভাপতি ৰঞ্জিত দলে ডাঙৰীয়া, দেৱজিৎ পাতি ডাঙৰীয়া, নীলু দলে ডাঙৰীয়া, দেউৰী অটোনমাস কাউন্সিলৰ চিফ মাধৱ দেউৰী ডাঙৰীয়া, মঞ্জুলিকা দলে পেগু ডাঙৰীয়ানী, দীনা পেগু ডাঙৰীয়া, প্ৰদীপ পেগু ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা শিশুধৰ দলে ডাঙৰীয়া, প্ৰেমধৰ দলে ডাঙৰীয়া, আমাৰ মাজত উপস্থিত যুৱ নেতা মনোজ বৰুৱা ডাঙৰীয়া, অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিনিধি ৰমেন দত্ত ডাঙৰীয়া, মঞ্জু পেগু ডাঙৰীয়া, দিলীপ টাইট ডাঙৰীয়াকে আদি কৰি আজিৰ সভাত উপস্থিত আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ থলী ৰাইজ, পোনপ্ৰথমে মই আপোনালোকক আগতীয়াকৈ বহাগ বিহুৰ শুভেচ্ছা জনাইছো। কাৰণ এইবাৰ আমি ইলেকশ্যনৰ মাজত থাকোঁতে বিহুটি পাৰ হৈ যাব। মাজুলী ৰাইজে বিহু পাব, কাৰণ 11 তাৰিখে ইলেকশ্যন আছে, তাৰ পিছত বিহু হ'ব। আমাৰ কিন্তু ভোট 23 তাৰিখলৈকে চলি থাকিব, গতিকে আমাৰ বিহু আৰু ইলেকশ্যন একে হৈ থাকিব। সেইবাবে মই আপোনালোকক আগতীয়াকৈ বহাগ বিহুৰ শুভেচ্ছা জনালো। আজি আমাৰ এইখন মিত্ৰ দলৰ নিৰ্বাচনী সভা, আমাৰ ইয়াত গণ পৰিষদ দলৰ সদস্যসকলো আছে, গণশক্তিৰ সদস্যসকলো আছে, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলো ইয়াত উপস্থিত আছে। তাৰ মাজতো মই আপোনালোকক গৌৰৱেৰে জনাব বিচাৰিছো যে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ 40তম প্ৰতিষ্ঠা দিৱস, অৰ্থাৎ 40 বছৰ আগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি জনসংঘৰ নামেৰে এই দিনটোতেই ভাৰতত প্ৰতিষ্ঠা হৈছিল। পণ্ডিত দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ ডাঙৰীয়াৰ দৰে সবল নেতৃত্ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ লাখ লাখ কাৰ্যকৰ্তাৰ সহযোগত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি অকল দেশৰ ভিতৰতে নহয়, সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ সৰ্ববৃহৎ ৰাজনৈতিক দল ৰূপে প্ৰতিষ্ঠা হৈছে। আজিৰ এই দিনটোত মই ভাৰতীয় জনতা পাৰ্টিৰ লাখ লাখ কাৰ্যকৰ্তাক মাজুলীৰ এই পবিত্ৰ ভূমিৰ পৰা পুনৰ এবাৰ অভিনন্দন আৰু শুভেচ্ছা জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি ইয়াত সমবেত হৈছো লোকসভা নিৰ্বাচনৰ ভোট বিচাৰি। মোৰ মনত আছে 2016 চনত আমি মাজুলীত আহিছিলো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰণে ভোট বিচাৰি, আৰু আপোনালোকৰ আশীৰ্বাদত তেখেতে আজি অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আমাক সকলোকে গৌৰৱান্বিত কৰিছে। ঠিক সেইদৰে তাৰ পিছত আমি আকৌ আহিছিলো বিগত পঞ্চায়ত ইলেকশ্যনৰ সময়ত। আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক পুনৰ এবাৰ আপোনালোকে মতদান কৰিছিলে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে বিপুল ভোটত বিজয়ী হৈছিলে। আজি আমি আহিছো লোকসভাৰ নিৰ্বাচনৰ বাবে। আমাৰ গণতন্ত্ৰত 3টা ইলেকশ্যন হয়, পঞ্চায়তৰ ইলেকশ্যন, বিধানসভাৰ ইলেকশ্যন আৰু লোকসভাৰ ইলেকশ্যন। যেতিয়া পঞ্চায়তৰ ইলেকশ্যন হয় তেতিয়া স্থানীয় ইস্যুবিলাক, ৰাস্তা ঘাট, নামঘৰ, এই ধৰণৰ স্থানীয় সমস্যাবিলাক আমি আলোচনা কৰোঁ। যেতিয়া বিধানসভাৰ ইলেকশ্যন হয় তেতিয়া আমি আৰু অলপ ওপৰত উঠি যাওঁ আৰু ৰাজ্যখনৰ কথা চিন্তা কৰোঁ।
কিন্তু যেতিয়া আমি লোকসভাৰ ইলেকশ্যনত ভোট দিওঁ মাজুলীৰ ৰাইজে বা অসমৰ ৰাইজে অকল ভোট নিদিয়ে ইয়াত শিলচৰৰ পৰা সৌৰাষ্ট্ৰলৈকে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে 120 কোটি ভাৰতীয়ই একেলগে ভোটদান কৰে কিয় আমি ভোটদান কৰোঁ একেলগে কাৰণ এই নিৰ্বাচনত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী এজন নিৰ্বাচিত কৰিব লাগিব আমাৰ গণতন্ত্ৰৰ তিনিটা উৎসৱ পঞ্চায়ত বিধানসভা আৰু লোকসভা এই গোটেই উৎসৱ কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ উৎসৱ হ'ল লোকসভাৰ ইলেকশ্যন কাৰণ ইয়াত একেলগে 120 কোটি মানুহে ভোটদান কৰে কাৰ কাৰণে ভোটদান কৰে যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী কোন হ'ব এইটো এটা বহুত ডাঙৰ দায়িত্ব সেইবাবে প্ৰথমে মই মাজুলী ৰাইজক অনুৰোধ কৰিম যে ভোট কাক দিব কাক নিদিব পিছৰ কথা কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হ'ব তাত যাতে মাজুলী ৰাইজৰো এটা মতামত থাকে তাৰ বাবে আমি প্ৰথমতে সিদ্ধান্ত ল'ব লাগিব যে 11 তাৰিখৰ ইলেকশ্যনত আমি ভোট দিম আমি ভোট দিব ওলাই আহিম এইটো হ'ল আমাৰ প্ৰথম সিদ্ধান্ত তাৰ পিছত দ্বিতীয় সিদ্ধান্ত যে কাক ভোট দিম কাক প্ৰধানমন্ত্ৰী পাতিম এফালে ৰাহুল গান্ধী এফালে নৰেন্দ্ৰ মোদী এই দুইজনক যেতিয়া ছবিটো আমাৰ মনলৈ আহিব এলপি স্কুলৰ বাচ্চা ল'ৰা খুদিলেও ক'ব যে ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদীৰ ভিতৰত নৰেন্দ্ৰ মোদীকে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব যাৰ ভোট নাই এতিয়া এইকেইদিন মই গোটেই অসমত ঘূৰি ফুৰিছো যোৱাকালি ৰাতি মই ইম্ফলত আছিলো ৰাতিপুৱা মই ডুমডুমাত গলো তিয়কত আহিলো মাজুলীত আহিলো অলপ পিছত মই কলিয়াবৰলৈকে যাম যোৱা প্ৰায় এমাহত মই অসমৰ এতিয়ালৈকে নাই বুলিও 80-90খন সভা কৰাৰ মোৰ সৌভাগ্য হ'ল মানুহৰ মাজত গলো আজিকালি মানুহক প্ৰথম অৱস্থাত যিমান আছিল এতিয়াতো মানুহক সুধিবই নাপাওঁ খালি ক'ব লাগে আকৌ এবাৰ আমি ক'বই নালাগে মানুহে সিদ্ধান্তই লৈ ল'লে আগতে আমি কওঁ যে ৰাইজ আকৌ এবাৰ বুলি মই কম আপোনালোকে মোদী চৰকাৰ বুলি ক'ব এতিয়া আৰু কাকো ক'বই নালাগে আকৌ এবাৰ সকলোৱে কৈ দিয়ে তাৰ মানে এতিয়া আৰু ৰাইজে মন বান্ধি ল'লে যে আমি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিম প্ৰধান বৰুৱাক আমি এমপি পাতিমেই সেই সিদ্ধান্ত এতিয়া ৰাইজে লৈ ল'লে হয়নে নহয় এটা দীঘলীয়াকৈ হাত চাপৰি বজাই দিয়ক সকলোৱে শুনাকৈ একদম আপোনালোকৰ আশীৰ্বাদ এই হাত চাপৰি নহয় ই হ'ল আপোনালোকৰ আশীৰ্বাদ আজি আপোনালোকে আশীৰ্বাদ কিয় দিছে নৰেন্দ্ৰ মোদীক তাৰ কাৰণো আমি বহুত দূৰ যাব নালাগে আজি আপোনালোকে চিন্তা কৰক কংগ্ৰেছৰ পাৰ্টি আছিলে দেশত মুম্বাইত কাছাব নামৰ এজন সন্ত্ৰাসবাদীয়ে কৰাচীৰ পৰা জাহাজেদি মুম্বাইলৈকে আহিল মাজত নাওত উঠিলে হাতত AK-47 মুম্বাইত নামিয়ে এফালৰ পৰা মানুহক গুলিয়াই গ'ল গৰ্ভৱতী মহিলাও বাদ নপৰিল নিশংসতাই এটা নতুন ৰূপ পালে আমাৰ চৰকাৰ আছিলে আৰ্মি আছিলে এয়াৰ ফোৰ্স আছিলে কংগ্ৰেছ দলে একো একশন ল'ব নোৱাৰিলে আমি কৈছিলো ভাৰতৰ মানুহে কৈছিল যে পাকিস্তানৰ ওপৰত আমি ভাৰতে ব্যৱস্থা ল'ব লাগে কিন্তু কংগ্ৰেছ দলে ভাবিলে যে যদি আমি পাকিস্তানৰ ওপৰত একশন লওঁ ভাৰতৰ ভিতৰত থকা পাকিস্তানী এজেণ্টবিলাকে কি জানি বেয়া পায় আমাৰ ভোট কি জানি কৰবাত কমি যায় সেইবাবে তেওঁলোকে পাকিস্তানৰ ওপৰত একো একশন নললে আমাৰ মনত যি প্ৰতিশোধৰ অগ্নি জ্বলিছিল
সেয়া আমাৰ বুকুতে নিৰ্বাপিত হ'ল কাপুৰুষৰ দৰে 120 কোটি ভাৰতীয় নীৰৱে বেদনা লৈ আমি মুম্বাইৰ কথা পাহৰি যাবলৈ আৰম্ভ কৰিলো সেয়া আছিল কংগ্ৰেছ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বহুত পানী বাগৰি গ'ল 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ দায়িত্ব ললে পাকিস্তানে আকৌ সাহস কৰিলে পুলৱামাত তেওঁলোকে সন্ত্ৰাসবাদী পঠালে 40 জন CRPFক তেওঁলোকে বোমাৰে উৰুৱাই দিলে অসমৰ শহীদ মনেশ্বৰ বসুমতাৰীও সেই 40 জনৰ ভিতৰত এজন হিচাপে শহীদ হ'ল ভাৰতবাসীৰ মনত চিন্তা আছিল যে নৰেন্দ্ৰ মোদীয়ে কিবা কৰিব নে নকৰে নে কংগ্ৰেছৰ দৰে হাত সাৱটি বহি থাকিব ৰাইজে চিন্তা কৰি আছিল ৰাতিপুৱা এদিন উঠি আমি গম পালো যে ভাৰতৰ বায়ু সেনাৰ 16খন বিমানে পাকিস্তানৰ মাজত গৈ বোমা বিস্ফোৰণ কৰি সন্ত্ৰাসবাদীক হত্যা কৰি ভাৰতলৈ উভতি আহিল এয়া হ'ল নৰেন্দ্ৰ মোদী আৰু আনটো আছিল কংগ্ৰেছ দল এই হৈছে আজি নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ পাৰ্থক্য শ্ৰদ্ধা ৰাইজ এতিয়া নৰেন্দ্ৰ মোদীয়ে কি কৈছে নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভৱিষ্যতে যদি কেতিয়াবা পাকিস্তানে ভাৰতৰ ওপৰত আকৌ এবাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ চলাই হিচাপ নিকাচ আৰু ভাৰতৰ মাটিত নহব জমা খৰচৰ হিচাপ পাকিস্তানত গৈ লোৱা হ'ব এইটো হ'ল ভাৰতীয় জনতা পাৰ্টি আৰু নৰেন্দ্ৰ মোদী শ্ৰদ্ধাৰ ৰাইজ এই নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব মাজুলীৰ ৰাইজে পদুম ফুলৰ ছবিত ভোট দি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিব এয়া আমাৰ বাবে গৌৰৱৰ কথা এয়া আমাৰ বাবে আত্মসন্তুষ্টিৰ কথা এয়া আমাৰ বাবে বীৰত্বৰ কথা সেইবাবে মই ভাবো যে 11 তাৰিখে মাজুলী ৰাইজক মোৰ অনুৰোধ কোনো ঘৰত বহি নাথাকিব লোকসভাৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদীক ভোট দি ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিব পৰাটো আমাৰ বাবে গৌৰৱৰ কথা আমাৰ বাবে আত্মসন্তুষ্টিৰ কথা শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে পাৰিছো যাতে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে পাকিস্তানৰ পৰাই হওক অবৈধ বাংলাদেশীৰ পৰাই হওক যতে আমাৰ জাতি মাটি ভেটিৰ ওচৰত প্ৰত্যাহ্বান আহিব তাতে যাতে আমি সাহসেৰে সৈতে যুঁজিব পাৰো জাতি মাটি ভেটি আমি ৰক্ষা কৰিব পাৰো শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক বহুত দীঘলকৈ আমনি কৰিব খোজা নাই মাজুলীৰ উন্নয়ন মাজুলীৰ বিকাশ আমাৰ দায়িত্ব মাজুলীৰ উন্নয়নৰ বাবে মাজুলীৰ বিকাশৰ বাবে আমি নিৰন্তৰ কাম কৰি থাকিম অসমখনত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব আপোনালোকে আশীৰ্বাদ কৰিব পদুম ফুলৰ ছবিত প্ৰধান বৰুৱা ডাঙৰীয়াক ভোট দি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদত পুনৰ এবাৰ আপোনালোকে প্ৰতিষ্ঠিত কৰিব নহয় সব ৰেডি আছে আগফালে পিছফালে থাকা সব ৰেডি আছে যদি সকলোৱে ৰেডি আছে দুইখন হাতত মুঠি মাৰি হাত দুখন উঠাওক পিছফালে আগৰ ফালে মথাউৰিৰ ওপৰত ৰাস্তাৰ ওপৰত সবেই কোনো বাদ পৰিব নালাগে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া যতে আছে তাতে যদি শুনা পায় তাৰ বাবে কওক আকৌ এবাৰ আৰু অলপ মাত যাব লাগিব মাজুলী ৰাইজৰ আশীৰ্বাদে নৰেন্দ্ৰ মোদীক বহুত সাহস আৰু শক্তি দিব সেইকাৰণে দুইখন হাত বজ্ৰ কঠোৰ সংকল্পৰে কওক আকৌ এবাৰ
আকৌ এবাৰ বহুত বহুত ধন্যবাদ আপোনালোকৰ আশীৰ্বাদে নৰেন্দ্ৰ মোদীক সাহসী কৰিব শক্তি দিব মাজুলীৰ কংগ্ৰেছী বিলাককো খুৱাই দিব লাগিব নহয় নহলে জাগি থাকিলে বেয়া হ'ব যাতে মাজুলীৰ কংগ্ৰেছী বিলাকো শুই যায় তাৰ কাৰণে আপোনালোকে আকৌ এবাৰ মাজুলীৰ কংগ্ৰেছী বিলাকক স্লিপিং টেবলেট দিয়াকৈ আকৌ এবাৰ ক'ব আকৌ এবাৰ একদম 2021 লৈকে শুই যাব আৰু সাৰ নাপায় আৰু